1 বছৰ ঠিকে থাকিল ঠিকে থাকাৰ পিছত নেক্সট আৰু 2022 চনৰ দুৰ্গা পূজাৰ সময়ত আৰু একদম ব্লাড গৈছে মাৰ মুখেৰে একদম কহি ব্লাড যায় মই প্ৰথম দেখিছো এনেকুৱা কাৰোৰে মানে একদম দুৰাৰোগ্য ৰোগ হ'ব নালাগে সঁচাকে একদম নালাগে মানে ঘৰ এখন ধ্বংস হৈ যায় বুলি ক'ব লাগিব টকা পইচাটো বেলেগ কথা কাৰণ কিন্তু আত্মীয়জনক হেৰুৱাত দুখ বহুত কষ্টদায়ক হয় তেওঁৰ দাঁতত হৈছিল দাঁতত কি কেঞ্চাৰ বুলি কয় লাষ্টত মানে কথা ক'ব নোৱাৰা হৈ গ'ল মাই লাষ্টত আৰু লৈ গ'লো চেন্নাইত তাৰে পিছত কৈছে যে ৰিটাৰ্ণ আৰু কেঞ্চাৰ পাইছোঁ আমি আকৌ ৰিটাৰ্ণ হৈছে তুমি ভাবাচোন ইমান চাৰ্জাৰী কৰিলে এইবিলাকো কাটি দিলে তাৰপিছত কেমো দিব দিছে 6টা ৰেডিয়েশ্যন থেৰাপি দিব দিছে 33টা ৰেডিয়েশ্যনৰ পেকেজ হৈছে 3 লাখ টকা তাৰপিছত 6টা কেমোথেৰাপিত একোটাত তোমাৰ হয়তো কেতিয়াবা 30,000 আহে কেতিয়াবা 40,000 আহে তথাপি মানে আমি ভাবিছোঁ দাদা মই যে যি মাটি আছে মাটিও বিক্ৰী কৰিম মুঠতে মাক লাগে এনেকুৱা পৰ্যায়